নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম কেনভা ব্যৱহাৰ কৰি ইউটিউবৰ থাম্বনেইল কেনেকৈ সহজতে বনাব পাৰি। প্ৰথমতে আপোনালোকে গুগলত গৈ কেনভাটো অপেন কৰক। এতিয়া আপোনালোকে দেখা পাইছে প্ৰথম অপশ্যনটো, তাত আপোনালোকে ক্লিক কৰক। তাৰ পাছত সাৰ্চ বাৰত গৈ টাইপ কৰক ইউটিউব থাম্বনেইল। এতিয়া আপোনালোকৰ আগত বহু ধৰণৰ টেমপ্লেট আহি যাব। আপোনাৰ ভিডিঅ'ৰ বিষয়টোৰ লগত যিটো টেমপ্লেট ভাল লাগে সেই টেমপ্লেটটো চুজ কৰি লওক। মই ইয়াতে টেমপ্লেট এখন চুজ কৰি লৈছোঁ। এতিয়া আপোনালোকে সাইডতে দেখা পাইছে কাষ্টমাইজ দিছ টেমপ্লেট বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰক। এতিয়া আপোনালোকে টেমপ্লেটখন নিজৰ মতে কাষ্টমাইজ কৰিব পাৰিব। আপোনালোকে চাই যাওক মই কেনেকৈ কৰি গৈছোঁ। এতিয়া আপোনালোকে দেখা পাইছে যেন আমাৰ থাম্বনেইলখন বনি ৰেডি হৈ গৈছে। এতিয়া আমি থাম্বনেইলখন ডাউনলোড কৰিবৰ কাৰণে ওপৰত আপোনালোকে এটা অপশ্যন দেখা পাইছে শ্বেয়াৰ বুলি, তাত আপোনালোকে ক্লিক কৰক। এতিয়া আপোনালোকে তলত দেখা পাইছে ডাউনলোড বুলি অপশ্যন এটা, তাত আপোনালোকে ক্লিক কৰক। আপোনালোকে ফৰ্মেটটো PNG ৰাখিব আৰু তাৰ তলতে আপোনালোকে দেখা পাইছে ডাউনলোড বুলি অপশ্যন এটা, তাত আপোনালোকে ক্লিক কৰক। আৰু আপোনালোকৰ থাম্বনেইলখন ডাউনলোড হৈ যাব। এয়াই আছিল কেনভাৰ সহায়ত ইউটিউবৰ থাম্বনেইল বনোৱাৰ সহজ উপায়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে কমেণ্টত জনাব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' শিকিব বিচাৰে।